নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজিৰ মেজমেলত আমি এজন ব্যক্তিক পাহৰণিৰ অটল গহ্বৰৰ পৰা আপোনালোকৰ সন্মুখলৈ আনিব খুজিছো 25 বছৰৰ পূৰ্বেই অসমৰ ৰাজনৈতিক প্ৰতিচ্ছবিখনৰ পৰা এই মানুহজন হেৰাই গৈছিল আৰু হঠাৎ আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছো সেই ব্যক্তিত্বক যিজন ব্যক্তিয়ে 1996 চনত প্ৰফুল্ল মহন্ত চৰকাৰত মন্ত্ৰিত্বৰ পদ পায়ো 19 মাহ পিছতে তেখেতে স্বইচ্ছাৰে এই মন্ত্ৰিত্ব ত্যাগ কৰিলে মুখ্যমন্ত্ৰী মহন্তই তেওঁক এৰি দিব খোজা নাছিল যি সময়ত মন্ত্ৰিত্ব যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা সেই সময়ত এজন মানুহে স্বইচ্ছাৰে 19 মাহতে মন্ত্ৰিত্ব ত্যাগ কৰি সমাজলৈ ঘূৰি আহিল আৰু সেই মানুহজনক কি কাৰণেনো মন্ত্ৰিত্ব ত্যাগ কৰিলে সেই সময়ত কোনেও সেই প্ৰশ্নটো সোধা নাছিল শেহতীয়াকৈ আজি কিছুদিনৰ আগতে তেখেতে এখন কিতাপ লিখিছে তেখেতৰ ওপৰতো বহু প্ৰবন্ধ সেই কিতাপখনত সংকলন কৰা হৈছে আৰু তাত তেওঁ কেতবোৰ কথা লিখিছে এই কিতাপখনৰ আধৰি মই সেই ব্যক্তিজনক আপোনালোকৰ সন্মুখত পৰিচয় কৰি দিব বিচাৰো অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হোজাইৰ সুখ্যাত ব্যৱসায়ী হাজী আব্দুল ৰউফ ডাঙৰীয়া নমস্কাৰ আপোনাক মই যেতিয়া দেখিছিলো 1996 চনত তাৰ পিছৰ পৰা আপোনাৰ 25 বছৰ বয়স বাঢ়ি গ'ল আৰু এতিয়া আপোনাৰ ইয়া সম্পূৰ্ণ নতুন ৰূপ এই নতুন ৰূপত অলপতে আপোনাৰ কিতাপখন প্ৰকাশ পাইছে মই পঢ়িছো কিতাপখন মই এটো নকওঁ যে আপুনি খুব সুন্দৰ সাবলীলভাৱে গোটেইখিনি বৰ্ণনা কৰিব পাৰিছে তাত মাজে মাজে ৰিপিটেশন হৈছে কোনোবা বিক্ষিপ্ত ঘটনা আপুনি সাইড কৰিছে কিন্তু কিতাপখনত বহুত ৰাজনৈতিক ঘটনা পৰিঘটনা আপুনি সংকলন কৰিছে আপুনি কিয় মন্ত্ৰিত্ব এৰিলে আপুনি লিখিছে যে মোৰ ৰাতি টোপনি নহা হল মই কিতাপখনত আপুনিনো সেই সম্পৰ্কে কি লিখিছে মই আপোনাক অকমান গাই দিওঁ আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে 1996 চনত এজিপি ক্ষমতালৈ অহাত মই অৱশ্যে এজিপিৰ মন্ত্ৰীসভাত সোমাই মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰোঁ যদিও দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মাজত অকলশৰীয়া অনুভৱ কৰি 19 মাহতে মন্ত্ৰীপদ এৰি দিবলৈ বাধ্য হওঁ মই পদত্যাগ কৰিহে শান্তি পাওঁ আৰু ৰাইজৰ আগত মুখ দেখুৱাব পৰা হওঁ লক্ষ্য কৰিছিলো সমাজ বিৰোধী কামত লিপ্ত বহু কেইজন ব্যক্তি আছিল এজিপিৰ উঠি ৰজা বহি ৰজা মাফিয়া গুণ্ডা আদি আছিল এজিপিৰ আগশাৰীত মোৰ সৌভাগ্যৰ বিষয় হ'ল যে মই নিবিচৰা সত্ত্বেও মহন্ত সাহেবে মোক মাতি নি লামডিং সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দিবলৈ আহ্বান জনালে মই প্ৰথমে চিন্তা কৰিলো হোজাই যমুনা মুখৰ পৰা মোক আঁতৰাই লামডিঙত টিকট দিয়াৰ উদ্দেশ্য কি অৱশ্যে ভাগ্যৰ এই কথা যে লামডিঙৰ ৰাইজে মোক আকোৱালি ল'লে আৰু বিপুল ভোটত মই জয়ী হলো মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি মন্ত্ৰী এমএলএ সকলে ৰাতি 2-3টা বজালৈকে আড্ডা মৰা অদৰকাৰী কথা পতাৰ বাহিৰে এদিনালৈও নেদেখিলো ৰাজ্য আৰু ৰাইজৰ সমস্যাৰ কথা আলোচনা কৰা মোৰ ৰোগীয়া পত্নীয়ে দিছপুৰৰ অৱস্থা দেখি তাত থাকিবলৈ অমান্তি হৈ মোক ক'লে মোক ঘৰত থৈ আহকগৈ ইয়াত মানুহ থাকে নেকি এইখিনি কথা আপুনি কৈছে যে আপুনি দেখিলে যে মন্ত্ৰীসকলক সকলো বিসৰ্জন দি ৰাতি 1-2টালৈকে আড্ডা মাৰে আৰু ৰাজনৈতিক বা সমাজৰ কোনো কথাই আলোচনা নহয় মনত পৰেনে আপুনি কি কাৰণে মন্ত্ৰিত্ব এই গুছি আহিছিল আপোনাৰ এই মেজমল চেনেলৰ জৰিয়তে মই অসমৰ শ্ৰদ্ধেয় ৰাইজক মোৰ শুভেচ্ছা আৰু নমস্কাৰ জ্ঞাপন কৰিলোঁ আৰু আপোনাক মোৰ অন্তৰৰ পৰা মই কৈছোঁ যে মই এনে এজন ব্যক্তি যাৰ কোনো এম্বিশন নাই যোগ্যতাও নাই পেলনীয়া বস্তুৰ নিচিনা আজি আপুনি আমাক মাতি আনি যি স্থানত বহাইছে সেইকাৰণে আই এম গ্ৰেটফুল টু ইউ এজ ৱেল এজ টু দি পিপুল অফ আছাম আমাৰ মানৱ জীৱন আমি মানুহৰ কথাৰ বাৰ্তাৰ ওপৰত মানুহৰ লেনদেন হয় সম্বন্ধ হয় আন্তৰিকতাৰ বৃদ্ধি পায়
মানৱতাৰ বিকাশ হয় ইত্যাদি ইত্যাদি ৰাজনীতিৰ ক্ষেত্ৰত দেখিলোঁ আমি সৰুকালত শুনিছিলোঁ ৰাজনীতিৰ অৰ্থ ৰাজাৰ নীতি ৰাজনীতিৰ এই যে ডেমক্ৰেটিক ছিষ্টেম হওক আৰু আগৰ ৰজাৰ দিনৰ ছিষ্টেম হওক বহুত তফাত হৈ গ'ল ৰাজাৰ নীতিত যদি আহি দেখি চোৰৰ নীতি ডকাইতৰ নীতি এপ্লিকেবল এপ্লাই হৈ আছে তেতিয়াহ'লে ৰাইজৰ কনচেণ্ট লৈ কিয় প্ৰতিনিধি হ'ব লাগে নাই আপুনি যেতিয়া মন্ত্ৰী হ'ল সকলোৱে মন্ত্ৰিত্ব বিচাৰি থাকে কিন্তু আপুনি তাত গৈ পেলাই দেখিলে যে আপোনাৰ কাৰণে অসম্ভৱ মন্ত্ৰী হৈ থকাটো এইখন সমাজত এতিয়া আপুনি কি কাৰণে অসম্ভৱ বুলি ভাবিলে সেইকাৰণে সেই কোৱালিটি মোৰ নাই যিকোনো এটা টিমত বা প্লেটফৰ্মত পলিটিকেল হওক আৰু স্পৰ্টছত হওক সেই যোগ্যতাটো থাকিব লাগিব মই সৰল সহজ মানুহ মই যেনে মই ভাবোঁ সকলো তেনে কিন্তু বাস্তৱততো এইটো নহয় গতিকে মই মোক অযোগ্য বুলি আৰু মান সন্মান আৰু ঈশ্বৰক ভয় কৰোঁ সমাজকো আগত মোক দেখুৱাব লাগিব লাজ লজ্জাৰ কথা আছে কিন্তু প্ৰকৃত ৰাজনীতিসকলৰ লাজ লজ্জা নাই দেখিলোঁ আৰু মই সেইকাৰণে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি বৰ শান্তিত আছোঁ আৰু এটা খুব ইণ্টাৰেষ্টিং কথা আপুনি লিখিছে এইটো আপুনি মন্ত্ৰী হৈ থাকোঁতে আপোনাৰ চৰকাৰী বাসভৱনত আপুনি কিছুমান অশান্তি পালে অশান্তিবোৰৰ ভিতৰত আপুনি লিখিছে যে মই মন্ত্ৰী হোৱাৰ 25 দিনমানৰ পিছতে মোৰ হাউচ গাৰ্ডজনে আহি ক'লে এগৰাকী মাইকী মানুহ আহিছে মোক লগ কৰিবলৈ মই ক'লোঁ বহিব দে মই নামাজ পঢ়ি কোৰাণ তিলাৱত কৰি গৈ আছোঁ অলপ পিছত বাহিৰৰ কোঠাত গৈ দেখোঁ এগৰাকী সুন্দৰী মহিলা 22-25 বছৰ কপালত সেন্দুৰ আছে মই সুধিলোঁ আপোনাক কি লাগে মোক আচৰিত কৰি ক'লে যে মোৰ লগত তেওঁৰ দৰকাৰী গোপনীয় কথা আছে তেতিয়া সন্ধিয়াৰ সময় মই সেই মহিলাগৰাকীৰ কথা বতৰা আচৰণ দেখি মনত সন্দেহ হোৱাত ক'লোঁ মোক ক্ষমা কৰিব যিমানেই গোপনীয় হওক এতিয়া ৰাতি মই আপোনাৰ লগত কথা নাপাতোঁ সেয়ে আপুনি কাইলৈ 7টামান বজাত আহক কি কথা আছে মই শুনিম তেওঁ গ'লগৈ পিছদিনা নাহিল হয়তো মই ভবামতে সঁহাৰি নাপালে এদিন সন্ধিয়া আন এগৰাকী ধুনীয়া মহিলা আহি মোৰ লগ কৰিছিল তেওঁৰো উদ্দেশ্য বেয়া আছিল এই পৰিৱেশে মোক বৰ দুখ দিছিল মই গেটৰ নিৰাপত্তাৰক্ষীক আদেশ দিলোঁ যাতে কোনোদিন এনেকৈ মাইকী মানুহ সন্ধিয়া মোৰ ঘৰত আহিবলৈ নিদিয়ে কৈ দিবা ছাৰে দিনত অফিচতে লগ কৰিব বিচাৰে এতিয়া ঘটনাটো হ'ল এইটো আমাৰ দৰ্শকসকলৰ কাৰণে এটা নতুন খবৰ মন্ত্ৰীৰ ঘৰলৈ এনেকুৱা ঘটনা ঘটে নেকি মন্ত্ৰীৰ ঘৰত ঘটে বা ঘটা নাই এইটো মই ক'ব নোৱাৰিম কিন্তু মোৰ ক্ষেত্ৰত মই যিটো পাইছোঁ সেইটো লিখিছোঁ আৰু ভয় খাই গৈছোঁ আচ্ছা যে আমাৰ সমাজত এনে কিবা আছে নেকি যিটো আমি কোনোদিন ভবা নাই আমাৰ যিটো চিন্তাধাৰা আৰু চৰকাৰৰ বা জনপ্ৰতিনিধিসকলৰ মিলনৰ যিটো ডেমক্ৰেটিক ছিষ্টেমত যিটো চৰকাৰ জনসেৱাৰ কথা ভিতৰি এইবিলাকো আছে তেতিয়াতো মোক হয়তো দুৰ্বল কৰিবৰ কাৰণে কিবা কনস্পাইৰেচি কৰিছিলে কোনোবাই মই খুব দুখ পাইছোঁ আৰু সজিদাত পৰি আল্লাহক কৈছিলোঁ মোক বাচাওক মই ইয়াত নাথাকোঁ ইমান নিজ ঘৃণনীয় কেনেকুৱা আপুনি কেনেকুৱা কিয় নিজ বুলি ভাবিলে এইকাৰণে এজন ৰিলিজিয়াছলি পায়াছ মেন মানুহে কয় মোৰ পায়াছনেছ কি আছে নাজানো জানিও পোৱা মোৰ চৰিত্ৰৰ মোৰ ব্যৱহাৰ মোৰ কথা বাৰ্তাই মানুহে মোক চিনিব ক'ব পাৰিব কিন্তু মোৰ ক্ষেত্ৰত যে সকলো কথাত ইয়েছ নকোৱা মানুহ
আৰু দুৰ্নীতি বেদৰকাৰী কথা বাৰ্তা ৰাইজক গুৰুত্ব নিদিয়া আমি কমিটমেণ্ট কি কৰি আহিলোঁ আজি ৰাইজক পাহৰি গ'লোঁ ইত্যাদি ইত্যাদি ধৰ্মীয় দিশত মানৱিক দিশত ৰাজনৈতিক দিশত মই মিলাব পৰা নাই যাৰ কাৰণে মই অতিষ্ঠ হৈ মই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিলোঁ কিতাপখনৰ 63 পৃষ্ঠাত আপুনি লিখিছে আৰু কিছুমান কথা লিখিছে আপুনি কৈছে যে প্ৰফুল্ল মহন্তই প্ৰথম 2 মাহ আপোনাৰ লগত সদায় টিফিন শ্বেয়াৰ কৰিছে সদায় দুপৰীয়া খাবৰ সময়ত আপোনাক মাতে যে তেখেতৰ ঘৰৰ পৰা যি খানা আহে আপোনাৰ লগত বহি একেলগে খায় আৰু প্ৰফুল্ল মহন্তক আপুনি খুব ভাল পাইছিল আৰু মহন্ত ডাঙৰীয়াও আপোনাক খুব বিশ্বাস কৰিছিল কিন্তু আপুনি 63 পৃষ্ঠাত লিখিছে যে মই যদি গাই দিওঁ কৈ দিওঁ গাই দিলে ভাল হয় শহীদুল ইছলাম আচলতে শহীদুল আলম চৌধুৰী প্ৰফুল্ল মহন্ত চাহাবৰ অতি বিশ্বস্ত লগৰীয়া বৰাক উপত্যকাত নিজৰ আধিপত্য বজাই ৰাখিবৰ বাবে সেই উপত্যকাৰ অগপয় পাব লগা 5 চিট জয়ী কৰি অনাৰ ক্ষেত্ৰত কৃপণালি কৰে মহন্ত চাহাবৰ জনপ্ৰিয়তা তেখেতৰ সুনাম নষ্ট কৰা মূল ব্যক্তিজন আছিল মোৰ বোধেৰে শহীদুল আলম চৌধুৰী আপুনি এই কথাটো কিয় ক'লে এইটো এইকাৰণে কৈছোঁ যে মহন্ত ডাঙৰীয়াৰ ব্যক্তি হিচাপে মানুহ হিচাপে সৰল সহজ মানুহ আছিল মই ভাল পাইছিলোঁ আজিও ভাল পাওঁ কিন্তু ৰাজনীতি নাজানে টিভিৰ জৰিয়তে মই কৈ আছোঁ আন্দোলন কৰা কিবা মুদ্দাৰ ওপৰত হওক হেৰিৰ সমস্যাৰ ওপৰত হওক আৰু এখন একৰ্ড কৰি নেতা হোৱা আৰু ছ'চিয়েল ৱাৰ্ক নাই জীৱনত ডাইৰেক্ট ইউনিভাৰ্চিটিৰ পৰা মুখ্যমন্ত্ৰী সেইজন মানুহক ব্যৱহাৰ কৰিছে বহুতে হাতটান নেচি মানুহে আৰু তেখেতে এইটো বিচাৰ কৰা নাই সৰল মানুহ আছিলে যে মোক কোনে কি কৰি আছে আৰু কোনে মোক আগত ৰাখি দুখা দি আছে উপলব্ধি কৰিব পৰা নাছিল আৰু শহীদুল আলম চৌধুৰী মৰি গৈছে ক'ব নাপায় কিন্তু যেতিয়া এইটো এটা ভাইটেল কুৱেশ্যন মই ক'বলৈ বাধ্য চাৰকামষ্টাঞ্চ মোক বাধ্য কৰিছে তেখেত বৰাকৰ কাৰণে এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিলে যে কংগ্ৰেছ থাকিলে মুছলমানৰ আধিপত্য বাঢ়ি যায় কমি যায় সৰি এজিপি আহিলে বাঢ়িব কাৰণ লিডাৰশ্বিপ বেছি আছিলে আফটাৰ মহিলক সন্তোষ মোহন দেৱ আছিল আমাৰ বন্ধু আছিলে খুব ভাল মানুহ আছিলে শহীদুল আলম চৌধুৰী এইটো ধাৰণা আছিলে মানে তেওঁ এইটো ধাৰণা দিবলৈ চেষ্টা কৰিছিলে যে কংগ্ৰেছ আহিলে মুছলমানৰ আধিপত্য কমে আৰু এজিপি আহিলে মুছলমানৰ আধিপত্য বাঢ়িব আচ্ছা এই চিন্তাধাৰা সেইটো বৰাকত তেওঁ বিয়পাই দিছিলে আচ্ছা আৰু হে তাতে কি কৰে বাকী চব চিটত ডেমি কেণ্ডিডেট দি পেলাই হেৰুৱাই সি অকলে জিকি আহে আৰু বৰাকত চিফ মিনিষ্টাৰৰ কাম কৰে সি নিজে তেওঁ বৰাকৰ চিফ মিনিষ্টাৰ হৈ যায় বৰাকত 5খন আসনত অগপ জয়ী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে কিন্তু শহীদুল আলমে সদায় কৰে যাৰ কাৰণে তেখেত যিটো প্ৰাইভেট লাইফ মঞ্চ চাবৰ বা যিখিনি কথা মানুহৰ জীৱনত বহুত অঘটন ঘটি যায় সময়ে হওক আৰু কোনোবাৰ ষড়যন্ত্ৰৰ হেৰিতে হওক কৰি পেলাই এইটো হৈছে কিন্তু বিধাতাৰ বিচাৰ যিটো আজি নাই বিচাৰা তাৰ আত্মাৰ সৎগতি হওক তাৰ কিবা সম্পত্তি আছে নেকি শুনিছোঁ 200 কোটি টকাৰ সম্পত্তি গুৱাহাটীত আছিল একো নাই হোৱাই
Why you want? For whom? For what? Now you are where? Where is your property? Where is your family? Is it called life? নোহোৱা হৈ থাকিল নহয়। ৰাতিটোৰ ভিতৰতে সকলো শেষ শেষ। আপুনি আৰু এটা কথা ৭৯ পৃষ্ঠাত লিখিছে হোজাইৰ এটা মাফিয়া কোম্পানীয়ে একে চক্ৰান্তৰে যমুনামুখৰ প্ৰাক্তন বিধায়কজনে শ বিঘা চৰকাৰী মাটি হস্তগত কৰিছে ইয়াৰ বিৰুদ্ধে মাত মাতোতা কোনো নাই এই মাফিয়া কোম্পানীটো কোন আৰু যমুনামুখৰ প্ৰাক্তন বিধায়কজন কোন যমুনামুখৰ প্ৰাক্তন বিধায়ক ফাৰ্ষ্ট চৌধুৰীৰ আগত বদৰুদ্দিন আছিল নেকি ফাৰ্ষ্ট সি জিকিছিলে যমুনাৰ পৰা আচ্ছা তাৰপিছত বাই ইলেকশ্যন হ'ল আচ্ছা সি এৰি দিলে আৰু এৰি দিলে আৰু মোৰ সময়ত 96ত খলিল চৌধুৰী আছিলে খলিলুৰ ৰহমান চৌধুৰী আছিলে এতিয়া কোনটো আগত পঢ়িলে মই ক'ব পাৰিম মই আকৌ পঢ়ি দিছোঁ যে হোজাইৰ এটা মাফিয়া কোম্পানীয়ে একে চক্ৰান্তৰে যমুনামুখৰ প্ৰাক্তন বিধায়কজনে শ বিঘা চৰকাৰী মাটি হস্তগত কৰিছে ইয়াৰ বিৰুদ্ধে মাত মাতোতা কোনো নাই এই আজমল কোম্পানী আচ্ছা আজমল কোম্পানীয়ে কি কৰিছে মাটি চৰকাৰী মাটি কোনখিনিত এই কাপাহবাৰীত 100 কিমান বিঘা আৰু গুৱাহাটীত বহুত লৈছে এই যে হাম হস্পিটেল আৰু বহুত আছে সেইসকলৰ NGO এইবিলাকৰ নামত আৰু যি স্কিমৰ ওপৰত মাটিখিনি চৰকাৰৰ পৰা আনিছিলে সেই স্কিম হিচাপে মাটি ব্যৱহাৰ কৰা নাই বিজনেছ কৰি আছে আচ্ছা আৰু কোনে নকয় তাৰ নকোৱাৰ কাৰণ তেওঁ এই কোম্পানী হ'ল অগৰৰ কিং 90% আগৰুড আৰু পাৰফিউমছ এই সকলে লয় আজমল এণ্ড কোম্পানী আৰু সকলো মানুহে তাত এইসকলক ৰজাৰ নিচিনা ভাবি লৈছে কিন্তু হোজাইতটোতো আগৰৰ ব্যৱসায় কৰা মানুহ অকল আজমলেই নহয় আপুনিও আছে আনফৰ ফেমিলিও আছে এইবিলাক আছে কিন্তু আজমলে কেনেকৈ এই এককভাৱে সাম্ৰাজ্যখন গঠন কৰা বুলি আপুনি ভাবিলে তাৰ প্ৰথম চাওক এটা কথা যেতিয়া চৰকাৰৰ কামত হওক ৰাইজৰ আগত হওক পইচা একতা কয় তেতিয়া সত্য গোপন হয় এই আগততো মনোপলি আগত কাৰো নাছিল আগতে কাৰো নাছিল অকল আজমলেই কৰিছিলে কাৰো নাছিল মনোপলি আগতে কাৰো নাছিল কাৰো সকলোৱে কৰিছিল অৰিজিন বিজনেছ সব হিন্দু আছিল নন মুছলিম এইটো হিষ্ট্ৰী আছে মোৰ হাতত কওকচোন অকণমান প্ৰথম বৰপেটাৰ মনমোহন দেৱ যোগেশ চন্দ্ৰ দেৱ নকাছাৰ চাৰিআলি হৰিপদ চক্ৰৱৰ্তী শিমলগুৰি চৰাইদেউ বাখৰচা আব্দুৰ ৰহমান বুলি নাম আছিল দাউদ শ্বাহৰ এজন ল'ৰা আছে এই সাহিত্যিক কি নাম মই নাম পাহৰিছোঁ তাক মই আপোনাৰ এই APSCত মেম্বাৰ বনাই দিছিলোঁ মহন্ত চাবক কৈ পেলাই আৰু সৰু বাহিনীৰ নিচিনা সাহিত্যিক আচ্ছা এই আছিলে ভূটান মহলৰ মালিক আজি সবুজ বিশ্বাস এই জালুকবাৰীত আচ্ছা এই জালুকবাৰীত ঘৰ আছিলে আচ্ছা শিলচৰত মানিক বিশ্বাস মণিপুৰত আছিলে দ্বাৰিকা মোহন ৰায় আচ্ছা আগৰ এই মহলদাৰবিলাকে আগৰ মহল লিজ লৈ লেবাৰ পঠিয়াই অপাৰেশ্যন কৰাই মাল আনি এক্সপৰ্ট কৰিছিলে সকল আনডিভাইডেড ইণ্ডিয়া চিলেট ডিষ্ট্ৰিক্টত ব্যৱসায়ী আছিল ৩-৪ জন মাত্ৰ এইসকল বোম্বেত
ঘৰ কৰিছিলে আৰু মোৰ গ্ৰেণ্ডফাদাৰৰ ঘৰ আছিল কলিকতা 37 কলুটোলা ষ্ট্ৰীট মই গৈছোঁ 30 টকাৰ টিকেটত হাফ টিকেটত কৰিমগঞ্জৰ পৰা কলিকতাত গৈছোঁ ডাকোটা ফ্লাইট আছিলে আচ্ছা এই বিজনেছ অৰিজিনেলি এইসকল মানুহ হিন্দু মানুহৰ হাতত হিন্দু মানুহৰ হাতত আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ৰূপ ডাঙৰীয়া আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আলোচনা কৰিছিলোঁ আগৰ ব্যৱসায়ৰ কথা আমাৰ দৰ্শকসকলে জানে যে আগৰ মানেই পাৰফিউম মানে চৌধুৰী আৰবলৈ এক্সপৰ্ট হয় আৰু এই গোটেই কামটো আজমল আনফৰ আপুনি হাজি আব্দুল ৰউফ এইবিলাক মানুহে লগ লাগি কৰি আছে আৰু কিন্তু আপুনি বিৰতিৰ পূৰ্বে আমাক ক'লে যে আচলতে অবিভক্ত ভাৰতত এই গোটেই কাৰবাৰটো হিন্দু মানুহৰ হাতত আছিল আৰু আমাৰ জালুকবাৰীৰ সুবুধ বিশ্বাসৰ দৰে মানুহো এই ব্যৱসায়ত আছিল ভূটানত মহল আছিল মণিপুৰত মহল আছিল হিমলুগুৰিত মহল আছিলে এনেকৈ মহল আছিলে ইয়াৰ পিছৰখিনি কওকচোন ধনশ্ৰী অকিল চন্দ্ৰ বৰ্মন মোৰ বাবাৰ ফ্ৰেণ্ড তেওঁ অসমীয়া মানুহ নেকি না অসমীয়া কছাৰী মানুহ আচ্ছা তেখেতো মহলদাৰ আছিলে আচ্ছা আগৰ মহল খাচী গছৰ মহল হয় আৰু এজন মাৰোৱাৰী মানুহ আছিল বৰপাটাৰ হেমচান্দ আগৰৱাল এইসকলৰ ফেমিলি আছে ব্যৱহাৰ কৰিছিলে আগৰৰ মহল ৰাখি পেলাই তেওঁলোকে ডাঙৰ মহল ৰাখিছিল তেতিয়া মিকিৰিল আছিলে আজিকালি কাৰ্বি আংলং হয় আচ্ছা মই পাইছোঁ নিজে মাল কিনিছোঁ আপুনি তাৰ পৰা মাল কিনিছোঁ হয় আৰু পাৰ্টিশ্যন হোৱাৰ পিছত মাল এক্সপৰ্ট বন্ধ হৈ গ'ল এতিয়া মাল ক'ত যাব এইসকলে সেই আগৰ যে বিজনেছমেন যিসকল বোম্বেত বা মোৰ গ্ৰেণ্ডফাদাৰৰ যে কলিকাতাত যিটো আছিলে এই তাতে ছাপ্লাই কৰিছিলে আচ্ছা তাৰ পৰা এক্সপৰ্ট হৈ আছিল আচ্ছা কলিকতাত আপোনাৰ ককা দেউতাই তাৰমানে আপোনাৰ এক্সপৰ্টখিনি কাম কৰিছিলে আৰু বোম্বেত আছিলে খলিছেট বুলি তাৰ বাবা আজমল চাহাব এইফালে কৈছে 1956ত আচ্ছা আজমলে 56 চনত আৰম্ভ কৰিছিল আনফৰ চাহাব আৰু চিনিয়ৰ আজমল হয় আজমল চাহাব আনফৰ চাহাব দুইজন পাৰ্টনাৰ আছিলে খুব ভাল আণ্ডাৰষ্টেণ্ডিং আছিলে আৰু বোম্বেৰ এজন এষ্টাব্লিছ বিজনেছমেন সেইসকল আছিল দে আৰ অৰিজিন ফ্ৰম চিলেট আফটাৰ পাৰ্টিশ্যন এই আজমল চাহাব আনফৰ চাহাবৰ লগত টাই আপ হৈ পাৰ্টনাৰশ্বিপ দি চব সমজাই দি এইসকল গুচি গ'ল আচ্ছা পাকিস্তান গুচি গ'ল সকল ইজ পাকিস্তান গুচি গ'ল এইসকলে আৰম্ভ কৰিলে এইসকল ডেৰ বছৰৰ ভিতৰত আজমল চাহাবে আনফৰ চাহাবক বেলেগ কৰি দি দিলে পাৰ্টনাৰশ্বিপ ভাগি দিলে তাৰপিছত মই আৰু আনফৰ চাহাব পাৰ্টনাৰ হৈ গ'লোঁ আচ্ছা লেবাৰ তেতিয়া নেপালী আছিলে আচ্ছা লেবাৰ মানে কি কামৰ কাৰণে এই যে গাছটো কটাৰ কাৰণে আচ্ছা এইটো সৰভোগৰ পৰা আহিছিলে সৰভোগৰ পৰা আৰু স্কিল লেবাৰ মই নিজে পাছপোৰ্ট লৈ ভিজা লৈ চিলেট গৈ তাতে লেবাৰ 5জন পাছপোৰ্ট তাত বনাই এই ইষ্ট পাকিস্তান হেৰিৰ ভিজা ডাকাত গৈ লগাই মই নিজে গৈছোঁ কনচুলেটত এই 5জন লেবাৰ আনি হুজাই স্থানীয় যিসকল আনস্কিল তেওঁলোকক ট্ৰেইনিং দি শ লেবাৰ আমি ইয়াতে স্কিল বনাই সৃষ্টি কৰিলে এই বিজনেছ এষ্টাব্লিছ হৈ গ'ল যেতিয়া আমিও এষ্টাব্লিছ হৈ গ'লোঁ আনফৰ চাহাবো এষ্টাব্লিছ হৈ গ'ল আৰু কৰিমগঞ্জৰো আছিলে তাতে এতিয়াও আছে লাহে লাহে বিজনেছটো বোম্বেৰ পৰা
ডুবাইলৈ শিফ্ট হ'ল গুচি গ'ল গৈ থাকিল থাকি মাৰ্কেটটো তাতেই মাৰ্কেটটো ডুবাই যিসকল ময়ো আছিলোঁ আচ্ছা এষ্টাব্লিছ হৈ গৈছিল য'ত তেতিয়া লোকেল বিজনেছমেনে মাল লৈ ক'ত বেচিব মুম্বাইত সেই 5-6জনে বেপাৰী তে বেচিলে বছৰত পেমেণ্ট আদা পোৱা যায় তেনেকুৱা তেতিয়া আগৰ আতৰৰ পাত তোলা আছিল 18 rupees অনলি 18 টকা আৰু সোণৰ দাম আছিল 40 rupees সোণ 1 তোলা 40 টকা আৰু আগৰ 1 তোলা 18 টকা কিমান ভেলু আচ্ছা এইটো 1959 কথা কৈছোঁ মই আপোনাক আচ্ছা কিন্তু দেখা গ'ল আগৰৰ যিটো মহল চিষ্টেম লিজ চিষ্টেম আগৰৰ গছ নমৰ ইন আৱাৰ ফৰেষ্ট পাৰ্টিকুলাৰলি ইন আছাম মানে শেষ হোৱাৰ মতন আচ্ছা তেতিয়া চৰকাৰে লিজ চিষ্টেম বন্ধ কৰি দিলে উঠাই দিলে মানে হাবি আৰু লিজত নিদিয়ে আচ্ছা ৰেষ্টত লৈ গ'ল পুৰা জংঘল খালী হৈ গ'ল আচ্ছা গাৰোহিল মোৰ পৰিয়ালৰ সৈয়দ আব্দুল মালিক সাহেবৰ ঘৰ নাহৰণি আমি ককাইটি বুলি মাতিছোঁ মোৰ চাচা 3জন আছিলে তাতে ঢুকালে তেওঁ ৰাখিছিলে নাগাহিল মহাল আৰু গাৰোহিল সেই দিনৰ কথা কৈ আছোঁ তেতিয়া 1952-53 হ'ব আচ্ছা লাহে লাহে কি হ'ল এইসকলে মাল তাতে বেচিলে পেমেণ্ট নাপায় ক'ত বেচে সেইটো এই যে বোম্বেৰ ময়ো আছিলোঁ এজন মোৰো এই অৱস্থা হৈছিলে আজমল চাহাবৰ এটা সময়ত এই অৱস্থা হৈছিলে এইসকলৰ ওচৰত বেচা যি নহওক কাৰবাৰ বাঢ়িল আৰু বেপাৰী বাঢ়িল লোকেল উৰ্দু স্পিকিং লোকেল তাৰ মাজত গুজৰাটী এটা ফেমিলি আছিল বুঢ়া বুলি কয় বৰা চিনি আপুনি জানে আচ্ছা খুব ভাল মানুহ মহম্মদ আলী লুডুত অফিচ আছিল সেই তাৰ পৰা প্ৰমোট হৈ গৈ যেতিয়া বাহিৰত গুচি গ'ল তেতিয়া ইয়াতে আগৰ মহল বন আৰু বেপাৰীবিলাক বিপদত পৰিলে বিক্ৰী কৰিবলৈ জেগা নাই স্কিল লেবাৰবিলাক আৰু বিপদত পৰিলে তেওঁলোকতো এনেই বেকাৰ বহি গ'ল এই সুযোগে কংগ্ৰেছ পিৰিয়ডত আজমল চাহাবে যিটো এডভান্টেজ লৈ মনোপলি বিজনেছ আৰম্ভ কৰিলে ছিনিয়ৰ আজমলে বদৰুদ্দিন আজমলৰ দেউতা ৰৌপ ডাঙৰীয়া এতিয়া মোক কওক যে বদৰুদ্দিন আজমল তেখেতে 2005 চনত IMDT আইনৰ পৰৱৰ্তী অৱস্থাত যেতিয়া সেইখন উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে তাৰ পৰৱৰ্তী অৱস্থাত ৰাজনীতিলৈ আহিল জমিয়ত এতিয়া দুটা ভাগত বিভক্ত আপুনি কিতাপত লিখিছে যে UDF জমিয়ত আৰু আসাম জমিয়ত ৰাইট আমাক এতিয়া জমিয়তৰ বিষয়ে অকণমান কওকচোন UDF জমিয়তটো কি বস্তু আৰু আসাম জমিয়তটো কি বস্তু আজিলৈকে কোনো এই প্ৰশ্ন মোক কৰা নাই মই ভাল পাইছোঁ কৰাৰ কাৰণে এইটো ৰাইজে জানিব লাগে অল ইণ্ডিয়া জমিয়ত আনডিভাইডেড ইণ্ডিয়া 1983 পৰা খিলাফত মুভমেণ্ট আপুনি জানে খিলাফত মহম্মদ আলী চৌকত তাৰ পৰা আৰম্ভ কৰি আহি আপোনাৰ 1925 RSS 1919ত খুব সম্ভৱ হৈছে জমিয়ত তেতিয়া পলিটিকেল পাৰ্টি আছিল আচ্ছা বিফৰ ইণ্ডিপেণ্ডেণ্ট আচ্ছা যেতিয়া দেশ আজাদ হৈ গ'ল টু নেশ্যন থিয়ৰী হওক আৰু টু ৰিলিজন থিয়ৰী হওক যিনে হৈ বাক বাতৰা হৈ গ'ল মই সংক্ষেপে কৈছোঁ আপোনাৰ সময় বেছি তেতিয়া ভাগ হোৱাৰ পিছত জমিয়তে ক'লে আমি আৰু পলিটিক্স নকৰোঁ
জমিয়ত আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিটি ইপিটি এটা লং টাৰ্ম কৈছে আপুনি বহুত দীঘলীয়া আচ্ছা সুভাষ চন্দ্ৰ বোস ডাঙৰীয়া কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল চিত্তৰঞ্জন দাস কংগ্ৰেছৰ প্ৰেচিডেণ্ট আপুনি জানিছ সেই তাৰ পৰা সম্পৰ্ক এনেকুৱা আছিল আচ্ছা তো মুছলিম মানুহখিনি এই কংগ্ৰেছে আমাৰ দেশ আজাদ কৰিছে সেই ৰিলিজিয়াছ এটা যে সেন্টিমেন্ট ঠিক দেশ আজাদ হোৱাৰ ক্ষেত্ৰত মুছলমানসকলৰ মই কেতিয়াবা কৈছিলোঁ যে আৰু এটা ধৰ্ম আছে সেইটো হ'ল কংগ্ৰেছ মই নিজে কৈছোঁ মই অস্বীকাৰ নকৰোঁ পাব্লিকলি কৈছোঁ আৰু এই কংগ্ৰেছক জীয়াই ৰাখিছিলে আচ্ছা এতিয়া আপুনি মই সুধিছিলোঁ জমিয়ত UDF জমিয়ত আৰু আসাম জমিয়ত এই জমিয়ত জমাত এটা অৰ্গেনাইজেশ্যন এইটো পাব্লিকৰ কোনো ব্যক্তিৰ নহয় যেনে UDF AIDF এটা ফেমিলিৰ ফেমিলি ওৰিয়েণ্টেড নেহৰু ডাইনেষ্টি এটা ফেমিলি ওৰিয়েণ্টেড জানে আপুনি এইটো চবে জানে কিন্তু বিজেপি ফেমিলি ওৰিয়েণ্টেড নহয় ৰিজনেল পাৰ্টি বহুত আছে আমাৰ দেশত ফেমিলি ওৰিয়েণ্টেড খুব কম আছে আচ্ছা যি নহওক জমিয়ত যেতিয়া ৰাইজৰ জমাত অৰ্গেনাইজেশ্যন আছিল তেতিয়া জমিয়ত আছিল আৰু এই জমিয়তত ভাঙ্গাৰ মূল নায়ক মৌলানা বদৰুদ্দিন তাৰ লগত বিৰাট এটা শক্তি আছে যি শক্তি বহু 99% নাজানে সেই শক্তিটো কোন এইটো মই নকওঁ কোৱাত অসুবিধা আছে কিয় সেইকাৰণে যে এজন মোল্লা মানুহ ৰাজনীতি নাজানে তাৰ বাপত পইচা আছে সি পইচা কামাই কৰা নাই ভাইয়ে কামাই কৰি আছে যে হঠাৎ ৰাতাৰাতি ইমান এটা সাহসী পদক্ষেপ লৈ ল'লে IMDT পাতি লৈ গৈছে আৰে বাবা জীৱনতো তুমি IMDT বস্তুই তুমি নাজানা তুমি পলিটিকেল পাৰ্টি এটা কৰি ল'লা বিকল্প কিবা এটা কৰিব লাগিব এই দীৰ্ঘ 17 বছৰৰ বিকল্প কিবা পাইছে এই মানুহজন মৌলবীৰ পৰা এই পলিটিকেল বিজনেছত এনেকুৱা সোমালে যে এতিয়া মানুহে কৈ আছে যে বিজেপি AIDF একেই এটা পিটি কয়েনৰ ইপিটি সিপিটি মানুহে কৈ আছে মই কোৱা নাই মানুহে কৈ আছে বিজেপি আৰু AIDF একেটা টকাৰ ইপিটি সিপিটি হাজী আব্দুল ৰব ডাঙৰীয়া মই বিৰতিৰ পূৰ্বে কথা পাতি আছিলোঁ আৰু আপুনি কৈছিল যে বিজেপি আৰু UDF এটা টকাৰ এটা মুদ্ৰাৰ ইপিটি সিপিটি কেনেকৈ বিজেপি আমাৰ বৰ্তমান সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে যে মই বদৰুদ্দিনক ক'লে বাদ দি দিব যে মই যদি বদৰুদ্দিনক কওঁ কাইলৈ পৰা ৰাজনীতি নকৰিব নালাগে বাদ দি দিব এইটো এটা দলিল ৰাইজে জানে আপুনিও জানে ময়ো জানো তেনেকুৱা বহুত কথা আছে অসমত কোনো মুছলিম লিডাৰে কোনোদিন কোনো প্ৰগ্ৰামত মিটিঙত আৰবিতে উৰ্দুতে কিবা বেনাৰ লগোৱা পাইছিল নেকি জীৱনত আগতে দেখা নাছিলোঁ সকলো অসমীয়াতে লিখে নিৰ্বাচন আন বা ষ্টেটত হওক মই এনে সংক্ষেপত কৈ আছোঁ আমাৰ ইয়াত কিন্তু এইটো হৈ গ'ল আৰু এইটো দি পেলাই জিকিও গ'ল আন ষ্টেটত সেই যিটো ধৰ্মৰ নামত যিটো পলিটিক্স আজি চলি আছে তাতে খুব ভাল এটা ৱাক অভাৰ পাই গ'ল বিজেপিয়ে বিজেপি মোৰ কোনো শত্ৰু নহয় বন্ধুও নহয় এটা পলিটিকেল পাৰ্টি কিন্তু UDFৰ লগত সম্পৰ্কটো আপুনি কেনেধৰণে লয় এইটোৱে কৈছোঁ আচ্ছা
বদৰুদ্দিন আসলে মোৰ এনেকুৱা কথাটো কোৱা যদিও ঠিক নহয় কিন্তু ক'বলৈ বাধ্য মোল্লাইজম এইসকলৰ আৰ্থিক দুৰৱস্থা আপুনি জানে শিক্ষাৰ যিটো ছিষ্টেম দুখীয়া পৰিবাৰৰ পৰা গৈ ফ্ৰী মাদ্ৰাছাত পঢ়ে মোল্লা হয় আৰু পিছত কি চৰকাৰী চাকৰিও নাপায় হওক মছজিদৰ ইমাম বা তাৰ তলত এজন মুয়াজ্জিন কয় সেই কাম লয় হয় ঘৰততো নাই একো নাই ভাত নিজৰ পেটতো নাই বিয়াও কৰিব নোৱাৰে এই লাইফষ্টাইল সিহঁতৰ তেনে মনোবৃত্তিৰ মানুহ এজন ইমান সাহস কেনেকৈ কৰিব পাৰি কৰিব পাৰিলে আচ্ছা বুজিলোঁ তাৰ বাবা বিজনেছমেন আছিল আগেতো কৃষক খেতি বাৰী আছিলে আজমল চাহাবৰ বাবা বহুত ভাল মানুহ আছিলে আজমল চাহাব ভাল মানুহ আছিলে মই স্বীকাৰ কৰোঁ সকলোৱে স্বীকাৰ কৰিব কিন্তু ইমান এটা ইণ্টাৰনেশ্যনেল নহয় আৰু কিবা যদি শব্দ থাকে এনে আদানীতকৈ আৰু ডাঙৰ বিজনেছমেন হৈ গ'ল ৰাতাৰাতি আৰু জমিয়ত দুই টুকুৰা কৰি পেলালে জমিয়ত দুটুকুৰা হৈ কৰি পেলালে এতিয়া জমিয়ত যদি মুছলিম সমাজৰ আছিল আমানত তেতিয়াহ'লে মদনী পৰিয়ালে এইটো ভাগ কিহৰ ভিত্তিত কৰিলে এটা পাৰ্ট বদৰুদ্দিনৰ লগত আৰু এটা পাৰ্ট মুস্তাকৰ লগত মুস্তাকটো সেইদিনা গৈছে মোৰ ভাগিন আপোনাৰ ভাগিন সেইদিনা গৈছে মৌলানা মুস্তাক মৌলানা মুস্তাক সেইদিনা গৈছে দুটা ভাগ হৈ গ'ল এটাৰ নেতা মৌলানা মুস্তাক এটাৰ নেতা মৌলানা বদৰুদ্দিন এই ষ্টেটত এই ৰাজ্যত আচ্ছা দিল্লীত দুটা হৈ গ'ল দুটা যদি হৈ গ'ল তেতিয়াহ'লেতো আৰু এইটো পাব্লিক প্ৰপাৰ্টি হৈ থকা নাই ফেমিলিৰ হৈ গ'ল ফেমিলিৰ যদি ভাগ হ'ল তেতিয়া এই আগৰ জমিয়তৰ যিটো ষ্ট্ৰেংথ ইতিহাস নাই এতিয়া UDF জমিয়ত বদৰুদ্দিন এটা পাৰ্টৰ জমিয়তৰ প্ৰেচিডেণ্ট ই ৰাজ্যিক প্ৰেচিডেণ্ট আৰু UDFৰো প্ৰেচিডেণ্ট সেইকাৰণে UDF জমিয়ত বুলি মই লিখিছোঁ আচ্ছা আৰু এটা দিশ মই আপোনাৰ সন্মুখলৈ আনিব খোজোঁ আপুনি কিতাপত লিখিছে যে দেশ বিভাজনৰ বাবে মুছলিম লীগ জগৰীয়া RSSও জগৰীয়া কিন্তু ভাৰতবৰ্ষৰ মানুহে সামগ্ৰিকভাৱে মুছলমান সমাজখনক মুছলিম লীগ বুলি ধৰি লয় মুছলমান সমাজখন জানো মুছলিম লীগ আছিল আজি কিছুমান ৰাজনৈতিক নেতাই এইবোৰ কথা আজি 8-9 বছৰৰ পৰা পাৰ্লামেণ্টতো কৈ আছে বাহিৰতো কৈ আছে কোনো লাগাম নাই এক কথাত আসলে মুছলিম লীগী মাইণ্ডেড যি মানুহসকল আছিল বা মুছলিম লীগ জিন্নাৰ নেতৃত্বত হৈছিল আপুনিও জানে দুনিয়াই জানে সেই মুছলিমসকলতো ভাগ লৈ ওলাই গ'ল ভাৰতৰ পৰা আৰু যিসকলে মুছলিম লীগ কৰা নাই জমিয়ত কৰিছিলে কংগ্ৰেছ কৰিছিলে সেই মুছলমানবিলাক আগতো আছিল এতিয়া আজিও আছে আৰু মৰাল মৃত্যুলৈকে ইয়াতে থাকিব আপোনাৰ কিতাপখনত এজন বন্ধুৰ কথা আপুনি লিখিছে এই বন্ধুজন এজন হিন্দু মানুহ আপোনাৰ আটাইতকৈ নিকট বন্ধুজন এজন হিন্দু বিনয় কৃষ্ণ পাল হয় মোৰ এজন বন্ধু আছিল নাম বিনয় কৃষ্ণ পাল তেখেত আছিল এজন নাস্তিক উচ্চ শিক্ষিত তাৰ ঘৰত মোৰ নামাজ পঢ়াৰ আজিও আছে জাই নামাজ ৰাখিছিলোঁ ৰমজান মাহত গ'লে চেহেৰি ইফতাৰ ইত্যাদি নিজৰ ঘৰত যেনেকৈ খাইছিলোঁ তেনেকৈ তাতো একেখন প্লেটত খাইছিলোঁ 1987 চনত মই তেখেতক মোৰ খৰচেৰে ইউৰোপ আমেৰিকা ভ্ৰমণ কৰাইছিলোঁ ভিছা লোৱাত কোনো অসুবিধা হোৱা নাছিল লণ্ডনৰ পৰা যিদিনা নিউয়ৰ্ক পাইছিলোঁ জন কেনেডি এয়াৰপৰ্টত আফটাৰ ইমিগ্ৰেশ্যনৰ বাহিৰত ওলাই টেক্সি দেখোঁ টেক্সি লাইনত সব টেক্সি ড্ৰাইভাৰ গোট খাই নেলছন মেণ্ডেলাৰ কেছেট প্লে কৰি ডেন্সত ব্যস্ত পাছত বাছ এখন পাই চিটি পালোঁ আৰু ৰোজবেল্ট হোটেলত ৰুম লৈছিলোঁ ডেইলি $250 6 ষ্টাৰ হোটেল পিছৰ দিন আছিল বৃহস্পতিবাৰ পবিত্ৰ ৰমজান মাহ পুৱা 11টাত মোক বিনয় কৃষ্ণই ক'লে তুমি আৰাম কৰা আৰু নামাজ তিলাৱত কৰিবা মই ঘূৰি ফুৰি ইফতাৰত আহিম
হয় ঠিক ইফতাৰৰ আধা ঘণ্টাৰ আগত বহুত ফল মূল লৈ হাজিৰ মগৰিমৰ নামাজ আদায় কৰি ইফতাৰ খালোঁ একেলগে মই সুধিছিলোঁ দিনটো ক'ত ক'ত গৈছিলা ক'লে কাইলৈ ফ্ৰাইডে তোমাৰ জুম্মাৰ নামাজৰ মছজিদ বিচাৰি উলিয়ালোঁ 11th ষ্ট্ৰীট মদিনা মছজিদ পিছৰ দিনা জুম্মা নামাজ আদায় কৰি উভতিলোঁ মোৰ মনত এটা কথা বাৰে বাৰে উঠিছিল যে মই ধৰ্ম বিশ্বাসী আৰু মোৰ অতি মৰমৰ বন্ধু নাস্তিক মোৰ বিশ্বাস মতে মই স্বৰ্গত যাম আৰু বন্ধু নৰকলৈ যাব তেতিয়া মোক দেখিব আৰু মোক সুধিব নৰকত দেখিছা মোক জীৱনত এদিনো নকলা এই শেষ কালৰ বিচাৰ তেতিয়া মই সঁচাকৈ অকৃতজ্ঞ বুলি প্ৰমাণিত হ'ম গতিকে মই সাহসেৰে উপৰোক্ত কথাখিনি কৈছিলোঁ তেতিয়া তেওঁ মোক উত্তৰ দিছিল তোমাৰ জীৱনৰ সব পাপ মই নিলোঁ মোক কোনোদিন এই কথা নকবা আপুনি এজন ধাৰ্মিক মানুহ আৰু বিনয় কৃষ্ণ পাল এতিয়া ইহ সংসাৰত নাই আপুনি ধৰ্মীয় দৃষ্টিভংগীৰ পৰা এইটো ধাৰণা কৰাত ভুল হোৱা নাই যে আপুনি স্বৰ্গলৈ যাব আৰু তেওঁ নৰকলৈ যাব কিন্তু জীৱনজুৰি বিনয় কৃষ্ণ পালৰ যি নাস্তিক চেতনা যি ধৰ্ম নিৰপেক্ষ চেতনা সেইটোৱে আপোনাৰ মনলৈ কেনেকৈ এনেকুৱা ভাৱ আনিলে যে তেওঁ সঁচাকৈ নৰকলৈ যাব আমাৰ ধৰ্মমতে আপোনাৰ ধৰ্মমতেহে যাব আমাৰ ধৰ্মমতে কয় যে যি ঈশ্বৰক নামানে ঈশ্বৰে তাক ক্ষমা নকৰে কিন্তু বিনয় কৃষ্ণ পালে আপোনাক কোনোদিন ঈৰ্ষা কৰা নাছিল বিনয় কৃষ্ণ পালৰ কোনো ধৰ্মৰ মানুহৰ প্ৰতি কোনো বিদ্বেষ নাছিল বিনয় কৃষ্ণ পালে যিমানখিনি পাৰে সিমানখিনি মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছিল সেই মানুহজন নৰকলৈ যাব বুলি যদি আপোনাৰ ধৰ্মগ্ৰন্থত লিখাও থাকে মানি ল'বনে নাই 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 লিখা তেনেকুৱা নাই কিন্তু মোৰ যিটো অন্ধবিশ্বাস সেইটোৱে মোক বাৰ বাৰ যে ইমান মৰম হয় ইমান কষ্ট কৰি ৰোজা মাহত মোৰ লগত থাকিলে নাখায় মই ক'ত নমাজ পঢ়িম বিচাৰি ওলালে 11th ষ্ট্ৰীট মদিনা মছজিদ হয় তো মই সুধিছিলোঁ তোমাৰ কষ্ট হ'লে মোৰ কষ্ট হয় আমাৰ বিশ্বাস মতে আমি স্বৰ্গত যাম আৰু তেওঁ যাব নৰকত তেতিয়া যে কয় এই বন্ধু মোকতো এদিনা তুমি নকলা যে তুমি নৰকত জ্বলিবা আজিতো মই জ্বলি আছোঁ এতিয়া আপোনাৰ মনত কেনেকুৱা ধাৰণা হয় এতিয়াও আপুনি ভাবেনে যে সেই তেনেকুৱা ধৰণৰ মানুহবোৰ নৰকলৈকে যাব নৰকত আৰু স্বৰ্গত যোৱাটো আমিও ক'ব নোৱাৰোঁ একচুৱেলি সেইটো মোৰ সম্পৰ্কই মোক বাধ্য কৰিছিলে এনেকুৱা মৰম আছিলে যিটো মানে ভাষা নাই আৰু তেখেতৰ নিচিনা মানৱতাৰ পাহাৰ apart from religion this and that above that all হি ওপৰত আছিলে তেনেকুৱা এজন মানুহ কিন্তু আপোনাৰ অন্ধবিশ্বাসে আপোনাক এনেকুৱাকৈ চেপিছিলে যে আপুনি ভাবিবলৈ বাধ্য হৈছিলে যে এওঁ কিজনী ভুলতে নৰকলৈ গুচি যায় তেতিয়া আমি কি মুক্ত দেখুৱাম আজি আপুনি এতিয়া ভাবেনে যে আপুনি সেই অন্ধবিশ্বাসৰ পৰা মুক্ত হৈছে নে আপুনি সেই ধৰ্মীয় চেতনাতে নিমজ্জিত হৈ আছে মই নাই এতিয়াতো এটা কথা আছে আপুনি জানে অৰ্থডক্স মুছলিম এণ্ড প্ৰগ্ৰেছিভ মুছলিম মই দুইটাই বিশ্বাস নকৰোঁ সকলো বস্তুৰ এটা লিমিটেশ্যন আছে লিমিটত উৰ্ধত গ'লেই বিপদ আজিৰ যে চাইণ্টিফিক যুগ আজিৰ যুগত এনেকুৱা কথা কোৱা আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া নিচিনা হৈ যাব যে পূৰ্বপুৰুষে পাপ কৰিলে কেঞ্চাৰ বেমাৰ হয় এটা হাস্যকৰ কথা হৈ যাব যদিও মই কোনো দায়িত্বত নাই কিন্তু মই এজন মানুহ এই সমাজৰ এজন মানুহ সমাজে মোক ভাল পায় মই সমাজ ভাল পাম আপুনি কৈছে বিনয় কৃষ্ণ পাল আছিল মানৱতাৰ পাহাৰ আজিও কৈছোঁ আগতো কৈছোঁ এই বাক্যটোৰ পিছত আপুনি এই কথাটো ভাবেনে যে বিনয় কৃষ্ণ পাল শান্তিত আছে এতিয়া মোৰ বিশ্বাস মই সপোনত দেখিছোঁ আৰু এজন বহুত ডাঙৰ ৰিলিজিয়াছলি প্ৰিষ্ট ইউপিৰ মই সুধিছিলোঁ মই এনেকুৱা দেখিছোঁ বোলে বেড়া পাৰ উৰ্দু স্পিকিং আৰু আজিও দেখি আছোঁ সাক্ষী মন বিশেষ তাৰ মানে এই কথাটো স্পষ্ট আৰু আছে যে আপুনি যিখিনি লিখিছিল বা যিখিনি ধাৰণা কৰিছিল
যে আপোনাৰ পুণ্য হৈ আছে আৰু বিনয়ৰ পাপ হৈ আছে সেই কথাটো ভুল আছিল না সেইকাৰণে মই না কৈছোঁ যিদিনা মই খবৰ পাইছোঁ বেংগলোৰ ফোন আহিছে আৰু মিছেছে ফোন কৰিছে মই লগে লগে মোৰ বহুত লিখিছে যে আপুনি ল'ৰাক কৈছে লগে লগে পইচা লৈ বাংগালুৰ যোৱা আইচিউত বিনয় সুধিছে আপোনাৰ কথা চাচা কেনেকুৱা আছে হাজি কেনেকুৱা আছে সুধিছে এনেকুৱা চেন্সলেছ যেতিয়া চেন্স আহে হাজি মই লিখিছোঁ হাজি আকৌ তো মোৰ ল'ৰাটো ক'লে চাচা মই আহিছোঁ তাৰপাছত চালে বাবা ভাত খাইছ হাজি ক'ত আকৌ বেহৰি যায় এত কষ্ট লিখিছোঁ ঈশ্বৰ কি নেই এইটো মোৰ দলিল যে ঈশ্বৰটো ক'লে সি নৰকত কেনেকৈ যাব এই আপুনি লাষ্ট সুধিছে ঠিক এনে এটা সময়ত ক'লে যে ইমান কষ্ট ঈশ্বৰ কি নেই এই বিনয় কৃষ্ণ পাল আৰু সপনত দেখা যদিও দলিল নহয় সপোনেই জানেতো আপুনি এইটো কথা আৰু তাৰ অৰ্থ যিটো কিতাপ মতে দেখা যায় তাৰ আত্মাৰ সৎগতি হৈ গৈছে প্ৰিয় দৰ্শক হাজী আব্দুৰ ৰৌফক এইখিনি প্ৰশ্ন সোধাৰ অৰ্থ এইটোৱে আছিল বিনয় কৃষ্ণ পাল আৰু হাজী আব্দুল ৰৌফ দুয়ো অত্যন্ত ঘনিষ্ঠ বন্ধু আৰু বিনয় কৃষ্ণ পাল আছিল নাস্তিক হাজী আব্দুল ৰৌফ আছিল আস্তিক খুব সাংঘাতিক ধৰণৰ ধৰ্ম চেতনা থকা মানুহ ধাৰ্মিক মানুহ বিনয় কৃষ্ণ পালে একো নামানে আৰু হাজী আব্দুল ৰৌফে 5 ওয়াক্ত নামাজ পঢ়ে অন্তিম সময়তো বিনয় কৃষ্ণ পালে হাজী আব্দুল ৰৌফক বিচাৰিছিল আৰু ৰৌফেও বিনয় কৃষ্ণ পালক বিচাৰিছিল কিন্তু হাজী আব্দুল ৰৌফে তেওঁৰ কিতাপখনত লিখিছিল তেওঁ ভয় কৰিছিল কিজনী বিনয় কৃষ্ণ পাল নৰকলৈ যায় আৰু তেওঁৰ ধৰ্ম মতে যিখিনি কৰি আছে সেই মতে তেওঁ স্বৰ্গলৈ যাব কোন কলৈ গ'ল কোনো নাজানে বিনয় কৃষ্ণ পাল ক'ত আছে কোনো নাজানে কিন্তু এটা কাহিনী দুজন বন্ধুৰ যি ইজনৰ প্ৰতি ইমানেই সহৃদয়তা আছিল যে ইজন কেনেবাকৈ নৰকলৈ যাব বুলি সিজনে খুব ভয় খাইছিল মেজমেল ইমানতে সামৰিছোঁ হাজী আব্দুল ৰৌফ ডাঙৰীয়া নমস্কাৰ